হল তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম যেটো অসমীয়া বিষয়ৰ তোমালোকৰ 23 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব সো সেয়েহে তোমালোকৰ যেটো 100 মাৰ্কস থাকে 30 মাৰ্কস পাস মাৰ্ক হয় তোমালোকে এবাৰ ভাল এটা ৰিজাল্ট কৰিবৰ কাৰণে চেষ্টা কৰিছা আৰু তোমালোকে পাৰিবাও যেটো কষ্টৰ ফল সদায় মিঠা তোমালোকে জানা গতিকে একেদিন তোমালোকে ভালদৰে পঢ়িছা আৰু পঢ়া একেদিন যিমান দিন আছে আৰু তোমালোকে চোৱা এইখন হৈছে যোৱা বছৰৰ কুৱেশ্যন পেপাৰ হয় 2024 কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ এই কুৱেশ্যন পেপাৰখন চাই কিনে তোমালোকে আইডিয়া পাবা লগতে ইয়াৰ পৰাও কিন্তু ভালেখিনি কমন পৰিব সো সেয়েহে এই কুৱেশ্যন পেপাৰখন লাষ্টলৈকে চাবা আৰু ছাত্ৰ-ছাত্ৰীসকল যেহেতু যোৱা বছৰৰ পৰা আমি হেৰি কৰিছিলো কমন দিছিলো বহু ছাত্ৰ-ছাত্ৰী যোৱা বছৰ কমন পৰিছে অৰ্থাৎ আমি যে চাও অসমীয়াৰ ম্যাক্সিমাম কিন্তু কমন পৰিছে আৰু সেই উপহে যোৱাবৰ কথা বিবেচনা কৰি এবাৰো আমি কিছু কমন কুৱেশ্যন আনসাৰ লৈ আহিছো আৰু তা কমন কুৱেশ্যন আনসাৰ যেটো আমি আগৰ কুৱেশ্যন পেপাৰ এনালাইসিস কৰিব লাগে সকলো কৰাৰ কাৰণে মাত্ৰ 49 টকা এটা লোৱা হৈছে আৰু তোমালোকে এই পাৰ সাবজেক্ট 49 টকাতে তোমালোকে আটাইখিনি কুৱেশ্যন আনসাৰ পাই যাবা ঠিক আছে আৰু একেদিন অলপ হলেও তোমালোকে হ'ব যদি একেদিন তোমালোকে কুৱেশ্যন আনসাৰ খিনি ভালদৰে চাই যোৱা ঠিক আছে এতিয়া প্ৰশ্নটো হৈছে তোমালোকে হোৱাটছএপ নম্বৰ এসএমএস কৰা যে বুক কমন কুৱেশ্যন আনসাৰ লাগে যেটো সাবজেক্ট হয় হেতু হ'ব আমাৰ আসামিজ ম্যাথ সোশ্যাল আৰু ইংলিশৰ মেইনলি দিয়া হৈ আছে ঠিক আছে এতিয়া আমি প্ৰশ্নখিনি লৈ আহিছো প্ৰথম প্ৰশ্নটো আছিল অতি চমু উত্তৰ দিয়া য'ত দুটা আছে নাৰায়ণিক মূৰ্তি কোন আৰু কি সংস্কৃতি আৰ্য পূৰ্বৰ যুগৰ কথা কোৱা আছিল আৰু অসমীয়াত এটা কথা ভাল কিয় জানে যিকোনো তিনিটা দিয়ে তাৰ ভিতৰত দুটা লিখিব লাগে তিনিটাৰ ভিতৰত দুটা লিখিব দিয়ে বা নাইবা তেনেকুৱাকে থাকে যাৰ ফলত ছাত্ৰ-ছাত্ৰীয়ে এটা নোৱাৰিলে আনটো কৰিব পাৰে আৰু তোমালোকে যিকোনো যেটো মানে অলপ হলেও তোমালোকে আনসাৰটো লিখিবৰ কাৰণে চেষ্টা কৰিবা ঠিক আছে এৰি থৈ নাহিবা নেক্সট হৈছে এজন উদ্যোগী হোৱাৰ যিমান সহজ সফল হোৱাটো কিন্তু সিমান সহজ নহয় কথাষাৰ পাঠৰ আলমত বুজাই লিখা ফটো আছে উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলাই অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলি কোন সকলক বুজায় ইয়াত তিনিটা দিয়া আছে তাৰ তোমালোকে লিখিব লাগে মাত্ৰ দুটা তো 2 × 2 4 নম্বৰ আছে নেক্সট হৈছে উত্তৰ দিয়া স্যাৰ এজন উদ্যোগী হবৰ বাবে শিক্ষাগত অৰ্হতা কেনে ধৰণৰ হ'ব লাগিব এনেদৰে কোনে খুদিছিল তাৰ উত্তৰ শিক্ষক কি কৈছিল বুজাই লিখা নাইবা যদি হেতু লিখিব টান পোৱা তোমালোকে এটো লিখিব পাৰিবা সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ ভাৰতীয় সংস্কৃতিৰ পাঠ্যৰ সহায়ত বুজাই লিখা নেক্সট 4 নম্বৰ ইন্টাৰনেটৰ তিতামিঠা পাঠটোত লেখক ডক্টৰ প্ৰণয় দত্তই কি বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল অতি অৰুণিমা সিনহাই কোনবিধ খেলৰ বিশেষ দক্ষতা আছিল য'ত 1 পূৰণ 2 নম্বৰ আছে নেক্সট হৈছে চমু উত্তৰ দিশা যথাযথ সময়ত কুঁৱলীৰ সপোন বাস্তৱত পালে কি সপোনে কুঁৱলীক বাস্তৱ ৰূপ পালে পাঠৰ আধাৰত লিখা 6 নম্বৰ আছে তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা ইন্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা সুবিধাও আছে কথাষাৰ বক্তা কোন ইন্টাৰনেটৰ সুবিধাৰ অসুবিধাৰ বিষয়ে পাঠৰ আধাৰত বুজাই লিখা যিকোনো দুটা লিখিব এটা লিখিব দিছে গতে দুটা 2 নম্বৰটো দি আছে মোৰ ডিঙিৰ চেইনডাল কেৱল এডাল চেইন নহয় এয়া মায়ে মোক মৰমেৰে দিয়া আশীৰ্বাদ কোনে কি পৰিস্থিতিত এই কথাষাৰ কৈছিল ঠিক আছে যিকোনো দুটাৰ এটা লিখিলে তোমালোকে নাম্বাৰ পাই যাবা 4 নম্বৰ আছে অতি চমু উত্তৰ দিয়া সন্তৰী মানে কি লেখকে বুশ্ৰত কি আছে বুলি কৈ শুনিছে য'ত 1 পূৰণ 2 নম্বৰ আছে চমু উত্তৰ লিখা পাহি আৰু বিদিখাই খাদ্য বিলাওতে আমি সিহঁতক দিয়া কামটো কৰো কথাষাৰ কোনে কাক কি প্ৰসংগত কৈছিল যে 2 নম্বৰ আছে নেক্সট হৈছে 9 নম্বৰটো আছে ইয়াত যিকোনো দুটা এটা লিখিব দিছে মানে পঢ়ি চাবা 10 নম্বৰটো দিছে অতি চমু উত্তৰ কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে খুদাৰ ৰসুল লুকাই আছে মুমিনৰ আৰত ইয়াত মুমিন মানে কি কৈছে যে 2 নম্বৰ আছে দুটা 2 নম্বৰ 11 নম্বৰ প্ৰশ্নটো আছে ব্ৰজাৱলী ভাষাৰ বিষয়ে এটি চমুকৈ এটি টুকা লিখা বাখজাত মইনা আছে হনাই লগাই মাত ভাব বহলাই লিখা 12 নম্বৰ প্ৰশ্নটো আছে 3 নম্বৰ আছে য'ত দেওমাৰি পাৰ হৈ জীৱই আছে চাই চোৱা জীৱসকল ভেলৰে বিলাই দেওমাৰি পাৰ হৈ জীয়াই কি আছে বুলি বুজাই কি আছে চোৱা দেওমাৰি পাৰ হৈ জীৱই কি চাই আছে বুজাই লিখা 13 নম্বৰ প্ৰশ্নটো তলত যিকোনো এটা চমু উত্তৰ দিয়া ইয়াত যিকোনো এটা দিব দিছে তিনিটাৰ ভিতৰত এটা দিলে হ'ল ঠিক আছে নেক্সট হৈছে চোৱা তোমালোকে তলত যিকোনো দুটা ইয়াতো তিনিটাৰ ভিতৰত দুটা লিখিলে হ'ল কবি ৰঘুনাথ চৌধুৰীদেৱে ভক্তবৃন্দক সুন্দৰ ৰূপ ধ্যান কৰিবলৈ কিয় আহ্বান জনাইছে শ্বেৰ আব্দুল মালিকৰ 4খন কবিতা পুথিৰ নাম লিখা ইয়াত 4টাৰ ভিতৰত 3টাৰ ভিতৰত দুটা লিখিলে হৈ যাব
নেক্সট হৈছে 15 নম্বৰ মূল ভাৱ লিখা আছে 65টোৰ কবিতাতে মূল ভাৱ লিখা নাইবা অসমীয়া মই অসমীয়া কবিতাতে অসমৰ প্ৰকৃতি বিনন্দীয় ৰূপ কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখা। তাৰ পিছত নেক্সট হৈছে সকলোৰে ব্যাস বাক্য এটা লিখিব দিছে 3টাৰ ভিতৰত ইয়াতে সন্ধি ভাঙা এটা যিকোনো এটা লিখিব দিছে। তাৰ পিছত বাক্যৰ বাক্যলৈ পৰিৱৰ্তন কৰা লিখিব দিছে। তাৰ পিছত তলত যিকোনো এটা ন আৰু খ হোৱাৰ কাৰণ কি এটা লিখিলে হ'ল 3টাৰ ভিতৰত একেবাৰে সহজ কাৰণ 3টাৰ ভিতৰত এটাহে লিখিব লাগে তোমালোকে এটা নিশ্চয় পাৰিবা। যথাস্থানত জ্যোতি চিহ্ন ব্যৱহাৰ কৰা। তাৰ পিছত প্ৰথম তলত যিকোনো এটা অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা। তলত যিকোনো এটা শব্দ বিপৰীতাৰ্থক শব্দ এইবিলাক চাবা বিপৰীতাৰ্থক শব্দ সমাৰ্থক শব্দ এটা শব্দত প্ৰকাশ কৰা এইবিলাক চাবা। নেক্সট তলত যিকোনো এটা প্ৰত্যয় ভাঙি দেখুওৱা তলত যিকোনো এটা সমাৰ্থক শব্দ লিখা এইকেইটা ধুনীয়াকে চাবা হা। 17 নম্বৰ হৈছে তলত যিকোনো এটা প্ৰশ্ন উত্তৰ লিখা ভাৱ সম্প্ৰসাৰণ কৰা নাইবা প্ৰতিবেদন নাইবা আবেদন যিকোনো 3খনৰ ভিতৰত এখন লিখিবা। ইতিমধ্যে মই আবেদনৰ বিষয়ে যোৱাকালি ক্লাছত ভিডিঅ' দি দিছো তোমালোকে চাই ল'বা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আমি কিছু ৰচনাৰো কমন দিব চেষ্টা কৰিম যোৱাবাৰ আমি কমন দিছো তাৰে ভিতৰত কিন্তু পুথিভঁৰালখন কমন হিচাপে পৰিছিল। তলত যিকোনো বিষয়ত ৰচনা লিখা অসমৰ কৃষি তাৰপিছত অসমৰ খেলা ধূলাৰ বিকাশ পুথিভঁৰাল। তাৰপিছত বৈচিত্ৰ্যময় অসমৰ পৰা আমি যিকেইটা যোৱা বছৰ কমন দিছিল আটাইখিনি পৰিছে গতিকে তোমালোকে এইবাৰ এই দুটাও কিন্তু চাব পাৰিবা ঠিক আছে। এইকেইটা কমন পৰে আৰু অসমৰ বৈচিত্ৰ্যময় অসম নামৰ দ্বিতীয় পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীয় বিশেষভাৱে বৰঙণি যোগা একোজনকৈ ব্যক্তিৰ বিষয়ে চমুকৈ লিখা। তোমাৰ দ্বিতীয় পাঠত সন্নিৱিষ্ট যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণৰ বিষয়ে চমুকৈ লিখা। তাৰপিছত গ্ৰুপ ব্ৰিড আছিল য'ত 25 নম্বৰ আছে তলত যিকোনো এটা অতি চমুকৈ লিখা চমু উত্তৰ লিখা আছে। বিষাদ যুগত যিকোনো নাইবা আছে গতিকে যিকোনো এটা লিখিলে হ'ল। 24 নম্বৰটো কি কৈছে যিকোনো উত্তৰ লিখা 1+2 আছে তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা বা চাই ল'বা ভিডিঅ'টো প'ষ্ট কৰি পঢ়ি কেনে উত্তৰটো কৰি চাবা। তাৎপৰ্যপূৰ্ণ বুজাই লিখা 2 নম্বৰ আছে। ইয়াত নেক্সট হৈছে কানাই চাতুৰি পাঠটি মূল ভাৱ নাইবা জ্বৰ জাতো ভাই কবিতাটোৰ মাজেৰে কবি ৰায়চৌধুৰীয়ে দেশৰ দেশ প্ৰেমৰ ভাৱ কিদৰে প্ৰকাশ পাইছে লিখা। 27 নম্বৰ হৈছে তলত বাক্যটি শুদ্ধকৈ লিখা য'ত প্ৰায় 40 জন মানুহ সভাত উপস্থিত আছিল। উপসৰ্গ ব্যৱহাৰ কৰি এটা শুদ্ধ বাক্য লিখা। খালী ঠাইত উপযুক্ত অনুসৰ্গ লিখা তুমি দেশ স্কুললৈ নগলা। 6 নম্বৰ তলত দিয়া যিকোনো এটা সমাৰ্থক শব্দ লিখা আচল আভাস। 19 নম্বৰ হৈছে তলত দিয়া যিকোনো এটা শব্দৰ আধুনিক ৰূপ লিখা। তাৰপিছত তলত দিয়া যিকোনো দুটা ছন্দৰ সূত্ৰ লিখি উদাহৰণ দিয়া। ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে এইবিলাক পঢ়ি আছা আৰু পঢ়ি থাকিবা যিখিনি আছে আৰু মই যিমানখিনি পাৰো দি দিম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব। ঘৰত থাকি সৰু ল'ৰা ছোৱালীক যদি ঘৰতে অনলাইনত ক্লাছ কৰিব বিচাৰিছে 99 টকা তেতিয়াহ'লে ভাইটিয়ে খুব ধুনীয়া এটা পদক্ষেপ হাতত লৈছে। গতিকে ল'ৰা ছোৱালী ইংৰাজী গণিত আৰু সমাজ বিজ্ঞান গতিকে 5 6 7 8 9 10 6 7 8 9 10 এইকেইটা ল'ৰা ছোৱালীক ক্লাছ দি থকা হৈছে ধুনীয়াকৈ আপোনালোকে ঘৰতে বহি পেলাই ধুনীয়াকৈ ক্লাছ কৰি থাকিব পাৰে অনলাইনত আৰু এনে যাই থাকাতকৈ লাইভ ক্লাছ পাব নোৱাৰাটো আমি সুধিব পাৰে নোটছবিলাকো আমি সম্পূৰ্ণ দি দিম। আচ্ছা নোটছবিলাকো কিনিব নালাগে আৰু নাম্বাৰ কিবা আছে নেকি? নাম্বাৰ আছে নাম্বাৰটো মই দি দিছোঁ 9394628219 এই নম্বৰত যোগাযোগ কৰি ধুনীয়াকৈ অনলাইনত ক্লাছ কৰি থাকিব পাৰে আৰু বহুতখিনি সুবিধা হৈছে। গতিকে ধুনীয়াকৈ ক্লাছ কৰি আছে কিমানমান দিন হ'ল আমি 2-3 বছৰৰ পৰা কৰি আছে। গোটেই ল'ৰা ছোৱালীয়ে ভাল হৈছে আৰু পঢ়ি পেলাইও ভাল ৰিজাল্ট কৰি আছে। গতিকে অনলাইন ক্লাছ কৰক ঘৰতে বহি পেলাই খুব আৰু ভাল লাগিল আৰু ইয়াৰো বহুত